ৰাজ্যিক কেবিনেটৰ ৰূপসী বিমান বন্দৰ নাম সলনিৰ সিদ্ধান্তক লৈ আক্ৰাছো অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী সন্মিলনী ধুবুৰী জিলা পশ্চিম আক্ৰাছো আদি কৰি কোচ ৰাজবংশী বিভিন্ন দল সংগঠনৰ ধুবুৰীৰ গৌৰীপুৰ বীণা মন্দিৰৰ সভাগৃহত এখন যৌথ আলোচনা কৰা হয়। ৰূপসী বিমান বন্দৰৰ নাম সলনি নহ'লে আন্দোলনৰ হুংকাৰ, দাবীসমূহ মানি নল'লে 15 আগষ্টৰ পিছতে আন্দোলনৰ হুংকাৰ সংগঠনকেইটাৰ। জিলা আক্ৰাছৰ তৰফৰ পৰা এটাই চৰকাৰক আহ্বান জনাওঁ যে অতি সোনকালে এই আমাৰ ধুবুৰী ৰূপসী এয়াৰপৰ্টৰ যি নামটো পৰিৱৰ্তন কৰিব খুজি আছে, যে আমাৰ কালীচৰণ বৰ্মৰ নামত যি নামাকৰণ কৰিব খুজি আছে, সেইটো এইটো তীব্ৰ গৰিহণা দিছোঁ। অতি সোনকালে এই নামটো পৰিৱৰ্তন কৰক আৰু ৰূপসী নামটো বাহাল থাকিব লাগে। নহ'লে 15 আগষ্টৰ ভিতৰত যদি এই কামটো নহয়, 15 আগষ্টৰ পিছত আমি ধুবুৰী পশ্চিম জিলা আক্ৰাছুৱে ধুবুৰী বন্দৰ নিচিনা বা কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। একচুৱেলি চাওক, আমি কোচ ৰাজবংশাৱলীৰ এই যি ৰূপসী আছিল, আমাৰ জমিদাৰৰ যিটো যিয়ে পত্নী আছিল, তাৰ নামতে নামাকৰণ আছিল। আৰু ৰূপসী এয়াৰপৰ্টখিনিও আমাৰ জমিদাৰে দান কৰা মাটি। আমাৰ মাটিত আমাৰ মাৰ নাম চেঞ্জ কৰিব, আমাৰ দেউতাৰ নাম চেঞ্জ কৰিব, এতিয়া চৰকাৰে ক'ত সাহস পাল? এইটো আৰু আজি চাওক, বড়ো ভাইৰ লগত আমাৰ কোনো শত্ৰুতা নাই, কিন্তু আজিৰ দিনত আজি চৰকাৰে বড়ো আৰু ৰাজবংশীৰ মাজত যি এটা বিভেদকামী সৃষ্টি কৰিছে, ভাই ককাৰ মাজত এটা যদি বিভেদকামী সৃষ্টি কৰিব খুজি আছে, এইটো মই চৰকাৰক আহ্বান জনাওঁ অতি সোনকালে এই নামটো পৰিৱৰ্তন কৰি পেলাই আমাৰ মাজত যিটো ভাতৃত্বভাৱ, এই ভাতৃত্বভাৱ চিৰজীৱন যাতে জীয়াই থাকে, এইটো মই চৰকাৰক আহ্বান জনালোঁ। চাওক, চৰকাৰে যদি এই দাবীটো মানি নলয়, আমি গোটেইখিনি যিবিলাক আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগঠন আছে, গোটেইখিনি মিলি পেলাই যি তীব্ৰ আন্দোলন কৰিব লাগে, আমি আন্দোলন বন্ধই হওক বা আমাৰ ৰোড ব্লকেই হওক, বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। চাওক, ইয়াতো ৰাজনৈতিক মুনাফা আছেই। আজি অসম চৰকাৰে BTAD ইলেকশ্যনৰ কাৰণে কিবা যদি ৰাজনৈতিক মুনাফা কৰিব খুজি আছে, কিন্তু এইটো আপোনালোকে কৰক, কিন্তু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিটো ইতিহাস নিশ্চিহ্ন কৰিব খুজি আছে, এইটো আমি কেতিয়াও মানি লওঁ। কাৰণ আমাৰ আৱেগ জড়িত আছে, কোচ ৰজাৰ আৱেগ জড়িত হৈ আছে ইয়াত। আমাৰ মাটি, আমাৰ মাৰ নাম কিয় চেঞ্জ কৰিব, এইটো আমি কেতিয়াও দিব নোৱাৰো। এই কাৰণে অসম চৰকাৰক আমি আহ্বান জনাওঁ অতি সোনকালে এই কালীচৰণৰ নামটো যাতে নহয়। আমি কালীচৰণক শ্ৰদ্ধা কৰোঁ, কিন্তু কালীচৰণৰ নাম আৰু বেলেগ জেগাতো দিব পাৰে, কিন্তু আমাৰ যিটো ৰূপসী নামটো আছে, ৰূপসী নামটো বাহাল থাকিব লাগে। এইটো মই চৰকাৰৰ ওপৰত আহ্বান জনালোঁ। খুব দুখেৰে কৈছোঁ যে আমাৰ অসম চৰকাৰে, বিশেষকৈ অসমৰ নামনি অসমৰ আমাৰ অবিভক্ত গোৱালপাৰাৰ ধুবুৰী জিলাৰ অন্তৰ্গত যি ৰূপসী বিমান বন্দৰ আছিল, সেই ৰূপসী বিমান বন্দৰক লৈ যি বিতৰ্কিত হৈছে, সেই বিতৰ্কিতৰ আঁৰত অসম চৰকাৰে যিটো কেবিনেটত সিদ্ধান্ত লৈছে যে ৰূপসী বিমান বন্দৰৰ নামটো ৰূপসীৰ ব্যতিৰিক্তে বেলেগ এজন ধৰ্মগুৰুৰ নাম, এইটো আমি বিশেষকৈ আক্ৰাছো, অবিভক্ত গোৱালপাৰা আক্ৰাছো আদি কৰি বিভিন্ন আমাৰ দল সংগঠনৰ গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি। আৰু বিশেষকৈ তাৎক্ষণিকভাৱে আমি যোৱাকালি যিটো আমি ৰূপসী এয়াৰপৰ্টৰ সন্মুখত আমি যি ধাৰাবাহিকভাৱে আমি যি প্ৰতিবাদ কৰিছোঁ যে ৰূপসী এয়াৰপৰ্ট বিমান ঘাটিটোৰ নাম ৰূপসী আমাৰ এজন কোচ ৰাজ পৰিয়ালৰ বংশধৰৰ এজন জীয়ৰীৰ নাম আছিল, ঘৈণীয়েকৰ নাম আছিল। সেই ঘৈণীয়েকৰ নামাংকিত অনুসৰি কি কাৰণত ৰূপসী নামটো হ'ল, যে জমিদাৰে যি জমিখন দান কৰিছিল, ভাৰতবৰ্ষৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত যি এয়াৰপৰ্ট ইয়াত বনোৱা হৈছিল, যে যাতে ভাৰতৰ অখণ্ডতা ৰক্ষা হয়, তাৰ কাৰণে এই ৰূপসী জমিদাৰে এই জমিখিনি দান কৰিছিল। সেই দান কৰাৰ পৰিপ্ৰেক্ষিতত আমাৰ সেই ৰূপসী জমিদাৰৰ ঘৈণীয়েকৰ নামেই নামাংকিত কৰা হৈছিল ৰূপসী বিমান ঘাটি। কিন্তু তাৎক্ষণিকভাৱে অসম চৰকাৰে যিটো কেবিনেটত সিদ্ধান্ত লৈছে, সেই সিদ্ধান্তত আমি বিশেষকৈ অবিভক্ত গোৱালপাৰা আক্ৰাছো সন্মিলনী বিভিন্ন দল সংগঠন আমি গৰিহণা দিছোঁ। আৰু নিশ্চয় আপোনালোকৰ মাধ্যমেৰে যদি অসম চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি আমাৰ এই আজিৰ এই নিউজটো যদি চায়, নিশ্চয় তেখেতে অনুধাৱন কৰিব। আৰু বিশেষকৈ আজি আমি বিশেষকৈ ধুবুৰী জিলাৰ এই গৌৰীপুৰৰ এটা আমাৰ প্ৰেক্ষাগৃহত আজি আমি বিভিন্ন দল সংগঠন লৈ আজি একটা কাৰ্যনিৰ্বাহক সভা পতা হৈছে। এই কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে আমাৰ বিভিন্ন ধৰণৰ আজি আলাপ আলোচনা কৰা হৈছে, কেনেকৈ আমাৰ এই ৰূপসী বিমান ঘাটিৰ নামটো ৰূপসী বাহাল ৰখা যায়, তাৰ কাৰণে অসম চৰকাৰৰ লগত বিশেষকৈ মুখ্যমন্ত্ৰীৰ লগত আমি আলোচনা বিলোচনা কৰি তাৰ পিছত যদি আমাৰ আলোচনা বিলোচনাৰ পৰিপ্ৰেক্ষিতত যদি কোনো ধৰণৰ এই তেখেতসকলৰ যিটো কেবিনেটত যিটো সিদ্ধান্ত দিছে নাম লৈ, সেই সিদ্ধান্তৰ নামটো যদি প্ৰত্যাহাৰ নকৰে, তেনেহ'লে আমি 15 আগষ্টৰ দিনৰ পৰাই যিবিলাক আমাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, সেই কাৰ্যসূচী ধাৰাবাহিকভাৱে আমি পালন কৰিম।